নমস্কাৰ গাইজ, মই এতিয়া বজাৰ কৰি আহিছোঁ, টাউনলৈ গৈছিলোঁ। তো এয়া জাষ্ট চাইকেলটো ৰখাইছোঁহে আৰু আমাৰ পোৱালি আহি গ'ল মোনাটো খুচৰিবলৈ। পাপাই কি আনিছে বুলি আহ 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 বিস্কুট আনি দিছোঁ। আমাৰ পোৱালি একদম আগতীয়াকৈ একদম মোনা চাবলৈ আহি যায় আৰু বজাৰ কৰি আহিলে। দেখিছে নাই কেনেকৈ? এতিয়া আপোনালোকক দেখাম দেই গাইজ, কি আনিছোঁ বজাৰৰ পৰা। এয়া বিলাহী 2 কেজি দেই। এইটো পিঁয়াজ 1 কেজি। এইটো হ'ল চুজি 2 পেকেট, আধা কেজি পেকেট, 1 কেজি আছে মানে 2 পেকেট। তাৰপিছত এইটো আমাৰ পোৱালিৰ কাৰণে 1 পেকেট গুড ডে বিস্কুট দেই। এইটো কাৰণে পোৱালিটো এইটো কাৰণে মানে বিস্কুটটো চুবৰ কাৰণে মানে মোনাটো চাই। আৰু এইটো হ'ল তেল হয় চব্জি বনোৱা 2 পেকেট। এইটো আধা লিটাৰ, এইটো আধা লিটাৰ, 1 লিটাৰ। তো অসমত আমাৰ বিলাহী কেইটকা চলিছে মই গম নাপাওঁ। মই আনিলোঁ 2 কেজিত 50 টকা, 25 টকা কেজি। আৰু পিঁয়াজটো হ'ল 1 কেজি 30 টকা। তো আমাৰ টোটেল বজাৰ হৈছে 555 টকা দেই। আৰু দুটা এক্সট্ৰা বস্তু আছে, সেইটো আপোনালোকক নেদেখাম। সেইটো সৈতে মিলাই 550 টকা হৈছে দেই গাইজ। তো আজিৰ ভিডিঅ'টো ইমানেই।